সাংস্কৃতিক নগৰী যোৰহাট মহানগৰত জৈন ধৰ্মৰ দুজন ব্যক্তিয়ে যি আমাৰ অসমীয়া সমাজে কিছু অশোভনীয় আচৰণ কৰা বুলি গম আমি পাইছোঁ। আচলতে আমি প্ৰয়াগৰাজত আছিলোঁ সেই সময়ত, আৰু আমি কোনো ধৰ্মক আমাৰ শংকৰদেৱে নিন্দা কৰিবলৈ কোৱা নাই। আচলতে এইটোতো আমাৰ আচহুৱা যেন লাগিছে, আৰু আমি যিসকল উদ্যোক্তা সেইসকলক আমি অকণমান পৰামৰ্শ দিওঁ যে ভৱিষ্যতলৈ যাতে এনেকৈ ৰাজপথত তেখেতসকলে ধৰ্ম প্ৰদৰ্শন নকৰে। যিহেতু আমি প্ৰায় 2 কোটি লোক কুম্ভমেলাত গোট খাইছিলে, আমি তাত তেনেকুৱা আমি উলংঘ কোনো বাবা দেখা পোৱা নাই, বা অযোধ্যা বা অন্যান্য ঠাইলৈও আমি গৈছিলোঁ দেখা পোৱা নাই। গতিকে মই আহ্বান জনাইছোঁ, ধৰ্ম হৈছে কি যে সকলোকে মিলা প্ৰীতিৰে থকা। গতিকে এনেকুৱা এটা অৱস্থাত আমি সকলোকে শান্তি সম্প্ৰীতিৰে থকা আহ্বান জনাইছোঁ, আৰু এই গোটেই কথাখিনি যিটো হৈ গ'ল অদূৰ ভৱিষ্যতে যাতে এনেদৰে নহয় তাৰ কাৰণে আমি সকলো পক্ষলৈকে আহ্বান জনাইছোঁ। আচলতে যিসকলে উলিয়াইছিলে সেইসকলৰ সম্যক অনুভূতিখিনি অসমীয়া সমাজৰ কাৰণে চাগে নাই, থকাহেঁতেন এনেকুৱা এটা তেওঁলোকে মৰসাহ কৰিবলৈ আচলতে ইচ্ছা নকৰিলে। মই আজি কিছুদিনৰ আগত সামাজিক মাধ্যমৰ যোগেদি এই খবৰটো পাইছিলোঁ বা দৃশ্যটো দেখিছিলোঁ। আচলতে জৈন ধৰ্মৰ তেওঁলোক উপাসক, জৈন ধৰ্মত এই পৰম্পৰাটো আছে, কিন্তু যিহেতু আমি বস্ত্ৰ এইকাৰণেই পিন্ধোঁ, আমাক লজ্জা নিবাৰণৰ কাৰণে আমি বস্ত্ৰ পিন্ধোঁ। গতিকে মানুহৰ মৌলিক উপাদানৰ 3টাৰ ভিতৰত বস্ত্ৰও এটা। সেইহেতু আমাৰ সমাজভেদে, যিহেতু আমাৰ সমাজ ব্যৱস্থাত এই বস্তুটো নাই, সেয়েহে উদ্যোক্তাসকলে এই সমদলটো উলিওৱা আগত স্থানীয় মানুহ বা প্ৰশাসন সকলোৰে লগত এটা আলোচনা কৰিব লাগিছিল যে আমাৰ ধৰ্মগুৰু আহিব, গতিকে এনেকুৱা গতিকে আমি এইটো কৰিম বুলি ভাবিছোঁ, আপোনালোকে কি কয়। গতিকে এই এটা আলোচনা পৰ্যায়ে যদি এই কামটো হ'লহেঁতেন, এই বিতৰ্কটো কেতিয়াও নহ'লহেঁতেন। গতিকে যিটো হৈ গ'ল ইয়াৰ পিছত ভৱিষ্যতে যাতে এনেকুৱা পৰিস্থিতি নহওক, সেইটোৱে মই এই সময়ত কামনা কৰিম। শোভা নহয়, এইটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। গতিকে মই সেইকাৰণে কৈছোঁ, এইবিলাক অনুষ্ঠান হ'লে আচলতে উদ্যোক্তাসকলে স্থানীয় সংগঠন হওক, স্থানীয় সমাজ কৰ্মীসকল হওক বা বিশিষ্ট ব্যক্তিসকলৰ লগত আলোচনা কৰিহে আচলতে এই কামবিলাক কৰিব লাগে। তেতিয়া এই বিতৰ্কবিলাকৰ সূত্ৰপাত নহয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।